তোমাৰ স্মৃতিবোৰেই মোৰ প্ৰেম। ৰচনা আৰু কণ্ঠ লিখক নাথ। তোমাৰ স্মৃতিবোৰেই মোৰ প্ৰেম। তোমাক লগ পাই ভাল লাগিছিল তোমাৰ লগত পাৰ কৰা প্ৰতিটো মুহূৰ্ত। এই যে তোমাৰ ওঠৰ তলত অনবৰতে লাগি থকা পূৰ্ণিমাৰ জোনটিৰ দৰে মিচিকীয়া হাঁহিটো, এই যে বতাহৰ লহৰত সন্মুখলৈ বৈ পৰা অবাধ্য চুলিকেইডাল উঠাই লোৱাৰ ভংগীমা, আজিও বাৰুকৈ আমনি কৰে মোক। ক'ত হেৰাই গ'ল সেই দিনবোৰ? আজিকালি প্ৰতিজনী ছোৱালীক শামুক যেন লগা হৈছে। এই যে লাহে লাহে উঠি আহে ওপৰলৈ আৰু গছজোপা ধ্বংস কৰি হঠাৎ সৰি পৰে তললৈ। এটা কথা কি জানা, সকলোৰে কপালত সকলো সুখ নাথাকে। তাৰ বাদে কি আছে সান্তনা ল'বলৈ মোৰ? তোমাৰ অবিহনে মৰি যাব নোৱাৰো মই, কিন্তু জীয়াই থাকিব পাৰিম জানো? একো নাই ইয়াত, একো নাই বিষাদ যান্ত্ৰণাবোৰৰ বাহিৰে। জীয়াই থাকিব পৰাকৈ একোৱেতো এৰি থৈ নগ'লা মোৰ বাবে। নাজানো কিয় আজি তোমাৰ অবিহনে হৃদয়খন মৰিশালি যেন লগা হৈছে, আৰু মই যে নিজৰে মৃতদেহত ভৰ দি জ্বলাই আছো নিজৰে চিতা। ঠিক এনেকৈয়ে বুকুৰ মাজত শিল এটা বান্ধি লৈ সময় পাৰ কৰি আছো যান্ত্ৰণাবোৰৰ মাজত। নিচাৰ এটা পুখুৰী খান্দিম বুলি ভাবিছো, য'ত দলিয়াই দিব পাৰো যান্ত্ৰণাবোৰ। এতিয়াতো মোৰ বাবে জনাব যান্ত্ৰণা, আৰু যান্ত্ৰণা তোমাৰ স্মৃতিবোৰ। মই টোপনি যাওঁ যান্ত্ৰণাত, আৰু ৰাতি সপোন দেখোঁ, সপোনত তোমাক। প্ৰতিটো নিশাই এতিয়া মোৰ বাবে যান্ত্ৰণা, আৰু তোমাৰ স্মৃতিবোৰেই মোৰ প্ৰেম, যি একোৰা চিতাৰ দৰে জ্বলি আছে মোৰ বুকুত আজি।